সমস্যা অধিক কিন্তু সমাধান নাই। অসম চৰকাৰৰ নেতা মন্ত্ৰীয়ে কয় অসমৰ গাঁওসমূহত নাই কোনো সমস্যা, কিন্তু ইয়াৰ বিপৰীত ছবি তথ্য সহকাৰে দাঙি ধৰিছে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থা আৰু নদী ভেবেলী শাখা ছাত্ৰ সন্থাই। তাৰে উদাহৰণ ভেবেলী গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁওসমূহৰ পথৰ দুৰৱস্থাৰ কিছু দৃশ্য। উল্লেখ্য যে অতিকৈ ব্যস্ত পথ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ ভেবেলীৰ পৰা ভূমা সংযোগী পথছোৱা প্ৰায় 5 কিলোমিটাৰ পথৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে এতিয়া জনসাধাৰণক। পথ নে পুখুৰী ধৰিবই নোৱাৰিব, যাৰ ফলত বিশেষকৈ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে ৰোগীসকলৰ যথেষ্ট কষ্ট হৈছে, কিন্তু কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ কিংবা নেতা মন্ত্ৰীৰ। আনহাতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ নদীৰ পৰা ৰাজাবাৰীলৈ যোৱা পথটো 29,17,144 টকাৰে নিৰ্মাণৰ বাবে 2023-24 বৰ্ষত অনুমোদন পাইছিল যদিও কিন্তু সেই কাম আজি পৰ্যন্ত সম্পূৰ্ণ নহল। উক্ত পথটো এতিয়া পথাৰ সদৃশ হৈ পৰিছে, মাত্ৰ বাকী আছে কঠীয়া ৰুবলৈ। এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থা, গোগামুখ আঞ্চলিক ছাত্ৰ সন্থা আৰু নদী ভেবেলী শাখা ছাত্ৰ সন্থাই দাবী জনায় ভেবেলী গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰতিখন গাঁৱৰ পথসমূহ কম দিনৰ ভিতৰত সুচল কৰাৰ সমান্তৰালভাৱে ভেবেলীৰ পৰা ভূমা সংযোগী পথছোৱা কম দিনৰ ভিতৰত পুনৰ নিৰ্মাণ কৰিবলৈ দাবী জনায়। অন্যথা বিভাগীয় কৰ্তৃপক্ষৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব বুলি হুংকাৰ প্ৰদান কৰে। নাই শব্দটো নাইকিয়া কৰিবৰ কাৰণে চেষ্টা কৰিছো বা চৰকাৰে কাম কৰিছো বুলি কৈছে, কিন্তু আমি পোনচাতে এই শব্দটো নাকচ কৰিম, কিয়নো আমি যদি চাওঁ আমাৰ নিচেই দাঁতিকাষৰীয়া যি নেশ্যনেল 15 হাইৱেৰ কাষত থকা যি আমাৰ মূল সংযোগী পথ, এই পথটোৱে আপোনালোকে আজি দেখা পাইছে। ইয়াৰ এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখা পাইছে যে সোমাই অহাৰ পৰা যিটো আমাৰ ভূমালৈকে প্ৰায় 5 কিলোমিটাৰ পথ, ইফালে আপোনাৰ দেওডুবিলৈকে আমাৰ যি 5 কিলোমিটাৰ পথ আছে, এই পথটো অতিকৈ জৰাজীৰ্ণ অৱস্থাত আছে। আৰু ইয়াতে আপোনালোকে দেখা পাব এজাক বৰষুণ দিলে ইয়াতে আপোনাৰ গাড়ী আমাৰ ফচা আমি দেখা পাইছোঁ, যিটো পানীত মানে ফচে বুলি কোৱা হয় বা বোকাত যিটো হয়, বা স্কুলীয়া যি আমাৰ মূল শিক্ষানুষ্ঠান এই ভেবেলী অঞ্চলৰ এই মূল ভেবেলী হায়াৰ ছেকেণ্ডেৰীলৈ অহা। আৰু অতি দুৰ্ভাগ্যৰ কথা, যোৱা নৱেম্বৰ মাহত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ হৈছিলে। এই সমাৰোহতো আহি তেখেতে এই কথা আমাক ব্যক্ত কৰিছিলে, প্ৰতিশ্ৰুতি দিছিলে আমাৰ এই স্থানীয় বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঙৰীয়া যে পথটো খুব সোনকালে তেওঁলোকে উন্নীতকৰণৰ ব্যৱস্থা কৰিম বুলি কথা দিছিলে, কিন্তু নাই শব্দটো আমি পোনচাতে ইয়াৰ পৰা আমি নাকচ কৰিব পাৰোঁ। ভেবেলী গাঁও পঞ্চায়তৰ অন্তৰ্গত যিসমূহ গ্ৰাম্য অঞ্চলৰ যিসমূহ পথ, সেই পথসমূহ যদি চাওঁ একেবাৰে শোচনীয় আৰু জৰাজীৰ্ণ অৱস্থা। যিটো ৰাস্তাই এগৰাকী ৰোগী বা আমাৰ যিসমূহ স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীসকলৰ যাবৰ কাৰণে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হয়। আৰু এই ক্ষেত্ৰত নিৰ্বাচনৰ আগমুহূৰ্তত কিন্তু আমাৰ যিসকল ৰজা বা যিসকল নেতা, ৰাজনৈতিক নেতা, তেখেতসকলে কিন্তু বিভিন্ন ধৰণৰ ফুলজাৰি মাৰি ইয়াতে ভাষণ প্ৰদান কৰি গৈছে। এটা সময়ত লোকসভাৰ যেতিয়া নিৰ্বাচন হৈছিলে, সেই নিৰ্বাচনৰ আগমুহূৰ্তত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ধেমাজি বিধানসভাৰ সমষ্টিৰ সন্মানীয় বিধায়ক ৰণোজ পেগুডেগৰে এটা ঘোষণা কৰিছিলে যে ভেবেলী গাঁও পঞ্চায়তৰ মাজেদি বাইপাছ যাব, এই ৰাস্তাসমূহ পকীকৰণ হ'ব, যিমানসমূহ কেঁচা ৰাস্তা আছে সকলোবোৰ পকীকৰণ হ'ব। সেই সময়ত ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ বাক্যৰে নিউজ কাৰ্ড ওলাইছিলে, কিন্তু পিছৰ আজি 1.5 বছৰ পাৰ হৈ গ'ল, কিন্তু সেই তেওঁলোকৰ যি মুখৰ বাক্য, মুখৰ যি ভাষণ, সেই ভাষণ হৈয়ে ৰ'ল। আমি দুখ প্ৰকাশ কৰিছোঁ এই অঞ্চলৰ ৰাইজে যিটো জীয়াতু ভুগিব লগা হৈছে বিভিন্ন ধৰণৰ যাতায়াতৰ ক্ষেত্ৰত। আমি যদি চাওঁ নদীৰ পৰা যিটো ৰজাবাৰীলৈ গৈছে, এজাক বৰষুণতে গোটেই বোকাময় পৰিৱেশ, বা অন্যান্য যিসমূহ আমাৰ কেঁচা ৰাস্তা আছে, এজাক বৰষুণতে গোটেই ৰাস্তা পথসমূহ বোকাৰে বা পানীৰে পৰিপূৰ্ণ হৈ থাকে। আনকি আজি প্ৰায় 1.5 দশকৰ আগত আমাৰ যিটো প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনাৰ অধীনত যিটো পকী ৰাস্তা নিৰ্মাণ হৈছিল, সেই নিৰ্মাণ হোৱা ৰাস্তাটো আজি এই ৰাস্তাৰ ওপৰেৰে যান বাহন যাবলৈ যথেষ্ট অসুবিধা। বিভিন্ন ডাঙৰ ডাঙৰ প্ৰকাণ্ড গাঁত আৰু এজাক বৰষুণতে পানী জমা হৈ থাকে, এটা পুখুৰী সদৃশ মানে পানী জমা হৈ থাকে। আৰু বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী অহা যোৱাকে, ছাত্ৰ ছাত্ৰীসকলে অহা যোৱাৰ ক্ষেত্ৰত কেতিয়াবা স্কুললৈ আহি সেই ছাত্ৰ ছাত্ৰীসকল ঘৰলৈ আকৌ উভতি যাবলগীয়া হয়। তেনেকুৱা এটা পৰিৱেশ ভেবেলী পঞ্চায়তৰ যিসমূহ ৰাস্তা, সেই ৰাস্তাসমূহত তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। আমি গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই এটাই দাবী জনাইছোঁ, এই যিসমূহ জৰাজীৰ্ণ, যিসমূহ শোচনীয় ৰাজপথ আছে, পথ আছে, সেই পথসমূহ খুব কম দিনৰ ভিতৰতে
আমি মেৰামতি কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অন্যথা এই জৰাজীৰ্ণ ৰাজপথসমূহ যদি খুব কম দিনৰ ভিতৰত মেৰামতি নকৰে বা পুনৰ নিৰ্মাণ নকৰে আমি সদৌ অসম ছাত্ৰ সন্থায়ো ক্ষান্ত নাথাকোঁ। ইয়াৰ কাৰণে আমি ৰাইজৰ লগত লৈ ৰাইজৰ সৈতে আমি ওলাই আহিম। আৰু ইয়াৰ উপৰিও আমি আজি গোগামুখ আঞ্চলিক ছাত্ৰ সন্থা আৰু ননদী ভেবেলী শাখা ছাত্ৰ সন্থাৰ যৌথভাৱে আমি ধেমাজি জিলাৰ সন্মানীয় বিধায়ক মহোদয়ক এখনি স্মাৰক পত্ৰ আমি চক্ৰ বিষয়া মহোদয়ৰ জৰিয়তে প্ৰদান কৰিম। আমি ভাবোঁ খুব কম দিনৰ ভিতৰতে ভেবেলী গাঁও পঞ্চায়তৰ অন্তৰ্গত যিসমূহ ৰাস্তা পথ সেই ৰাস্তা পথসমূহ খুব সোনকালে যাতে মেৰামতি হয়। আৰু এটা আমি দাবী জনাম যে এই পঞ্চায়তৰ অন্তৰ্গত যিসমূহ ৰাস্তা পথ মেৰামতি নামত যিসমূহ আবণ্টিত ধন সেই ধনত যিসকল ঠিকাদাৰে যিসকল আত্মসাৎ কৰি যিসমূহ দুৰ্নীতিৰ লগত জড়িত হৈ আছে সেই দুৰ্নীতিৰ লগত জড়িত যিসকল ব্যক্তি তেখেতসকলকো আমি তদন্তৰ আওতালৈ আনিবৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24।